নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল আৰু ফেসবুক পেজ নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো এছএছসি জিডি কনষ্টেবল 2026 ৰ যেহেতু টেন্টেটিভ এনসাৰ কি আহি গল মানে সিবিটি যেহেতু প্ৰথমতে এক্সাম হয় তাৰ এক্সামৰ আপোনালোকৰ যিখন প্ৰশ্ন কাকত আহিছিলে নিজৰ কিমানটা শুদ্ধ কৰিলে কিমানটা ভুল কৰিলে তাৰ এনসাৰ কিটো আপুনি চাব পাৰে যদি এতিয়াও গম পোৱা নাই আগত মই ভিডিঅ' বনাই থোৱা আছে আগৰ ভিডিঅ' কিটা গৈ চাই লব তাতে আপোনালোকে কেনেকে নিজৰ মোবাইল ফোনতে এনসাৰ কিটো চাব পাৰিব আপুনি যদি এছএছসি জিডি কনষ্টেবল 2026 যদি এক্সাম দিছিল কিমান নম্বৰ স্কোৰ কৰিলে নিজে চেক কৰি ল'ব পাৰিব এইটো ভিডিঅ'ত কাট অফ কিমান যাব এটা প্ৰথমতে এছএছসি সিস্টেমটো এনেকুৱা প্ৰথমতে সিবিটি এক্সাম হয় তাৰপা সিবিটি এক্সামৰ পৰা মিনিমাম 7টা 8টা মানকে পাস কৰে 7টা মানকে পাস কৰাব ফিজিক্যাল টেষ্ট দিবৰ কাৰণে ফিজিক্যাল টেষ্ট মানে ৰানিং আছে যত নেকি আৰু হাইট চেজ জোখা আছে আৰু লগতে আৰু তাৰ পিছত লৰা ছোৱালী সকলো ৰানিং হাইট চেজ পাস কৰাৰ পিছত আকৌ মেডিকেল দিবলৈ লিষ্ট আহিব মেডিকেলত দুটা বা তিনটাকে মাতিব এটা পোষ্টৰ এগেইনষ্টত এটা টোটাল আমাৰ অসমত কিমান পোষ্ট আছিলে কোনটো কাষ্টৰ কিমান পোষ্ট আছিলে কিমান লৰা ফিজিক্যাল দিবলৈ পাব কাট অফ কিমান যোৱা সম্ভাৱনা আছে ফিজিক্যাল মানে কিমান নম্বৰ আপুনি যদি স্কোৰ কৰিলে কিমান নম্বৰ যদি পালে আপুনি যে ফিজিক্যাল দিবলৈ পাব মেডিকেল দিবলৈ পাব ডকুমেন্ট ভেৰিফিকেশন দিবলৈ পাব আৰু চাকৰি পোৱাৰ চান্স আছে গুটেখিনি কথা এইটো ভিডিঅ'ত বুজাই দিম ভিডিঅ'টো শেষলৈকে চাব যিমান লগৰ বন্ধু বান্ধৱী আছিল এছএছসি জিডি কনষ্টেবল 2026 ত এক্সাম দিয়া আপোনালোকে ভিডিঅ'টো কিন্তু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ ইউটিউব চেনেলটো হওক বা ফেসবুকত যদি ভিডিঅ' চাই আছে এতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰি লোৱা নাই ফেসবুক পেজটো যদি ফলো কৰি ৰখা নাই এনে ধৰণৰ চাকৰি ৰিলেটেড এছএছসি ৰিলেটেড হওক ইয়াৰ পিছতে ডকুমেন্টৰ ওপৰত মই ভিডিঅ' লৈ আহিম এটা অলৰেডি আগত ভিডিঅ' বনাইছো তথাপিতো এতিয়া যেটো ফিজিক্যাল হ'ব ন ফিজিক্যালৰ আগতে আপুনি এই ডকুমেন্টখিনি ৰেডি কৰি ৰাখিব লাগিব এই ডকুমেন্ট যদি এটাও কম থাকে আপুনি ফিজিক্যালত আউট হৈ ওলাই গুচি আহিব লাগিব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব সেই কাৰণে প্ৰতিটো তথ্য যাতে সময়ে সময়ে পাই থাকিব পাৰে চাকৰি ৰিলেটেড তাৰ আগতে গুটেখিনি কথা বুজাই দিয়া আগতে যিসকলে মোৰ ইউটিউব চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰি লোৱা নাই ফেসবুক পেজটো ফলো কৰি লোৱা নাই সাবস্ক্ৰাইব ফলো কৰি ৰাখক আৰু বেছি কথা কৈ নাথাকো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো টোটাল এছএছসি জিডি কনষ্টেবল 2026 ত অল ইণ্ডিয়াত পোষ্ট আছিলে 25478টা 25487টা পোষ্ট আছিলে তাৰে অল ইণ্ডিয়া পোষ্টটো চাই আমি এতিয়া লাভ নাই আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে কিমান পোষ্ট আছিলে হেতুৱে মোষ্ট ইম্পৰ্টেন্ট আগতে মই ভিডিঅ' প্ৰতিটো বনাই থোৱা আছে হলো দিন হৈ গল বহুতে হয়তো পোৱা নাই তেও মই কৈ দিছো এতিয়া আমাৰ অসমৰ কাৰণে টোটাল পোষ্ট আছে সেই 25000ৰ ভিতৰত 3437টা পোষ্ট আছে ল'ৰা ছোৱালীৰ কাৰণে আমাৰ অসমৰ তাৰে লৰাৰ কাৰণে পোষ্ট আছে 3166টা পোষ্ট আছে আৰু ছোৱালীৰ কাৰণে কম আছে মাত্ৰ 271টা পোষ্ট আছে ছোৱালীৰ কাৰণে এতিয়া এই 3437টা টোটাল যেহেতু লৰা ছোৱালী পোষ্ট আছে আমাৰ অসমৰ কাৰণে মাত্ৰ দৌৰিবলৈ কিমানটা মাতিব গম পাই না 24059টা ক্যান্ডিডেটহে লৰা ছোৱালীহে দৌৰ মাৰিবলৈ মাতিব আৰু হাইট চেজ জোখা যেটো ফিজিক্যাল টেষ্ট আছে তাৰ কাৰণে মাতিব বাকি সব আউট হৈ গুচি যাব ইয়াতে এটা কাট অফ আহিব আৰু ইয়াতে যদি লৰাৰ সংখ্যা 22000 প্লাস হ'ব বাকি ছোৱালীৰ সংখ্যাহে 1800 মান ছোৱালীহে আপোনালোকৰ ফিজিক্যাল টেষ্ট দৌৰ মাৰিবলৈ সুবিধা পাব এটা গম পালে আমাৰ অসমৰ পোষ্টটো বেলেগ বেলেগকে থাকে প্ৰথমতে হল জেনাৰেল ডিস্ট্ৰিক্টত বুলি পোষ্ট থাকিব তাৰ পিছত বৰ্ডাৰ ডিস্ট্ৰিক্টত পোষ্ট থাকিব আৰু তাৰ পিছতে আমাৰ অসম যেহেতু মিলিটেন্সি এফেক্টিভ আমাৰ অসমত যেটো আলফা সালফা উগ্ৰপন্থী আছে ন তাৰ মিলিটেন্সি এফেক্টিভ ডিস্ট্ৰিক্ট বুলি পোষ্ট থাকে এনেকে তিনটা বিভাগত পোষ্ট থাকিব এতিয়া পোষ্টৰ সংখ্যাটো কথাটো গম পাই গল টোটাল এতিয়া মই লৰাখিনি প্ৰথমতে কৈ দিছো আমাৰ স্টেট ওয়াইজ বুলি যিখিনি ভ্যাকেন্সি দিয়ে আমাৰ স্টেটৰ অসমৰ বুলি যিখিনি পোষ্ট দিয়ে ডাইৰেক্ট জেনাৰেল ডিস্ট্ৰিক্টৰ কাৰণে তাত 303টা টোটাল পোষ্ট আছে লৰাৰ কাৰণে ইউআৰত 136টা আছে আপোনালোকে ভালদৰে শুনি ল'ব ইডব্লিউএছত 32টা ওবিচিত 84টা এছচিত 22টা পোষ্ট আছে জেনাৰেল ডিস্ট্ৰিক্টৰ কাৰণে আৰু এছটিত 29টা টোটাল 303টা লৰাৰ কাৰণে পোষ্ট আছে তাৰপা নক্সাল ডিস্ট্ৰিক্ট বা মিলিটেন্সি এফেক্টেড এৰিয়া বুলি যেটো আমাৰ অসমৰ কাৰণে পোষ্ট এক্সট্ৰাকে দিয়ে তাত 2558টা পোষ্ট আছে ইউআৰতে আছে 1157টা পোষ্ট আছে 263টা ইডব্লিউএছত আছে ওবিচিত 711টা পোষ্ট আছে বহুত পোষ্ট আছে এছচিত 184টা আছে এছটিত আছে 243টা টোটাল 2558টা নক্সাল ডিস্ট্ৰিক্ট বুলি আমাৰ অসমৰ কাৰণে এক্সট্ৰাকে পোষ্ট আছে আৰু বৰ্ডাৰ ডিস্ট্ৰিক্টতো কম পোষ্ট আছে 305টা আছে টোটাল লৰাৰ কাৰণে ইউআৰত 139টা আছে ইডব্লিউএছত 32টা পোষ্ট আছে ওবিচিত 85টা আছে এছচিত 21টা আছে এইখিনি বৰ্ডাৰ ডিস্ট্ৰিক্টৰ কাৰণে আৰু এছটিত 28টা টোটাল 305টা পোষ্ট আছে এই 3166টা লৰাৰ পোষ্টৰ ভিতৰত জেনাৰেল ইউআৰত কিমান পোষ্ট আছে মই হেতু কৈ দিছো 1432টা আছে গুটেখিনি পোষ্ট মিলাই মিলি
তাৰপৰা EWSত 327টা আছে, OBCত 880টা আছে, SCত 227টা আছে, STত 300টা পোষ্ট আছে, টোটেল 3164টা পোষ্টৰ ভিতৰত জেনেৰেলত 1432টা আছে, EWSত 327টা আছে অসমৰ ল'ৰাৰ কাৰণে অনলি, OBCত 880টা আছে, SCত 227টা আছে আৰু STত 300টা, টোটেল 3164টা পোষ্টৰ ভিতৰত। এতিয়া ছোৱালীখিনিৰ কথাও মই কৈ দিছোঁ, তাৰপিছত কাটঅফটো আলোচনা কৰি দিম কিমানমান যোৱাৰ সম্ভাৱনা আছে। আমাৰ ছোৱালীৰ কাৰণেতো 271টা মাত্ৰ পোষ্ট আছে। জেনেৰেল আমাৰ ষ্টেট ৱাইজ আমাৰ অসমৰ কাৰণে ছোৱালীৰ কাৰণে কিমান পোষ্ট দিছে জেনেৰেল ডিষ্ট্ৰিক্টৰ কাৰণে আপোনালোকে চাই লওক। ইউআৰত 12টা, ইউআৰ জেনেৰেল ছোৱালীৰ কাৰণে 12টা পোষ্ট আছে, EWSৰ ছোৱালীৰ কাৰণে 2টা পোষ্ট আছে, OBCৰ কাৰণে 8টা পোষ্ট আছে, SCৰ কাৰণে 2টা পোষ্ট আছে, STত 2টা, টোটেল 26টা জেনেৰেল ডিষ্ট্ৰিক্টৰ ছোৱালীৰ কাৰণে পোষ্ট আছে। তাৰপৰা নক্সাল ডিষ্ট্ৰিক্ট বুলি যিহেতু আমাৰ নক্সাল এফেক্টিভ এৰিয়া বুলি যিহেতু আমাৰ এক্সট্ৰাকৈ পোষ্ট থাকে না, তাত ছোৱালীৰ কাৰণে পোষ্ট 221টা আছে, অলপ বেছি আছে। ইউআৰ জেনেৰেলত 97টা পোষ্ট আছে, EWSত 22টা আছে, OBCত 60টা পোষ্ট আছে আৰু SCত 15টা আছে আৰু STত 27টা, টোটেল 221টা নক্সাল এফেক্টেড এৰিয়া বুলি ছোৱালীৰ কাৰণে আমাৰ অসমৰ পোষ্ট আছে। তাৰপিছত বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ কাৰণেও পোষ্ট আছে, কিন্তু কম আছে, 24টা পোষ্ট আছে অনলি। ইউআৰত 11টা, জেনেৰেলত, EWSত 2টা, OBCত 7টা, SCত 1টা, STত 3টা, মাত্ৰ 24টা পোষ্ট আছে আমাৰ বৰ্ডাৰ ডিষ্ট্ৰিক্ট অসমৰ ছোৱালীৰ কাৰণে। তাতে যদি চাই 271টা টোটেল যিহেতু ছোৱালীৰ কাৰণে পোষ্ট আছে বৰ্তমানলৈকে আমাৰ অসমৰ। ইউআৰত যদি চাই গোটেইকেইখন ডিষ্ট্ৰিক্ট নক্সাল ডিষ্ট্ৰিক্ট, বৰ্ডাৰ ডিষ্ট্ৰিক্ট, জেনেৰেল ডিষ্ট্ৰিক্ট মিলাই মেলি যদি ইউআৰত চাই ছোৱালীৰ কাৰণে 125টা পোষ্ট আছে, EWSত ইউআৰ মানে জেনেৰেলত 125টা পোষ্ট আছে, EWSত 26টা পোষ্ট আছে, OBCত 75টা পোষ্ট আছে ছোৱালীৰ কাৰণে অসমৰ, SCত 18টা আৰু STত 32টা, টোটেল 271টা পোষ্ট আছে। এই গোটেইখিনি পোষ্টৰ ভিতৰত মই কৈছোঁ 3164টা ল'ৰাৰ কাৰণে পোষ্ট আছে বৰ্তমান আৰু ছোৱালীৰ কাৰণে 271টা, টোটেল 3437টা আমাৰ অসমৰ কাৰণে পোষ্ট আছে। কেতিয়া আহিলে প্ৰথম কথাটো হ'ল কাট অফটো আলোচনা কৰাৰ আগতে পোষ্ট বাঢ়িব নে নাবাঢ়ে। পোষ্টটো বঢ়াৰ চান্সটো কিন্তু এইবাৰ কম আছে। মই নকওঁ যে পোষ্ট নাবাঢ়িবই বুলি, পোষ্ট বঢ়াৰ চান্স কিয় কম আছে গম পায়নে? ছেপ্টেম্বৰ অক্টোবৰ মাহত 2027ৰ কাৰণে অলৰেডি পোষ্ট এপ্লাই চলিব। তাত অফিচিয়েল টেণ্টেটিভ যিটো কেলেণ্ডাৰ থাকে SSC অফিচিয়েল ৱেবছাইটত আপলোড হৈ আছে, সেইকাৰণে মোৰ ফালৰ পৰা যদি কওঁ পোষ্ট বঢ়াৰ চান্স কিন্তু কম আছে, 100% নহয়, কিন্তু পোষ্টটো বঢ়াৰ চান্স কম আছে। ইমানখিনিয়ে ভেকেঞ্চি থাকিব পাৰে। যদি 50,000মান পোষ্ট হৈ যায়গৈ অল ইণ্ডিয়াত, তেতিয়া আমাৰ অসমৰ কাৰণে 5,000মান পোষ্ট হৈ যাব বা 4500মান পোষ্ট হৈ যাব, তেতিয়া কিন্তু কাট অফটো কম যাব। এতিয়া পোষ্ট প্ৰথম কাট অফটো আলোচনা কৰাৰ আগতে পোষ্ট বাঢ়িবনে নাহে। পোষ্ট বাঢ়িবলৈ হ'লে আপোনাৰ ফিজিকেলৰ আগতে পোষ্ট বাঢ়ি যাব, ফিজিকেল হোৱাৰ আগতে। ফিজিকেল কেতিয়া মানে হ'ব সেইটো কৈ দিম, ভিডিঅ'টো চাই থওক শেষলৈকে। এতিয়া বৰ্তমানলৈকে যদি পোষ্ট নাবাঢ়ে, ইমানখিনিয়ে যদি পোষ্ট থাকে, মই কৈ দিছোঁ কাট অফটো কিমান যাব গম পাইনে? মোৰ ফালৰ পৰা এক্সপেক্টেড অনুমানিক কৈছোঁ। 2024ত দেখিছিলে না কিমান হাই কাট অফ গুচি গ'ল, ফাইনেল কাট অফো বহুত গুচি গ'ল, ফিজিকেল কাট অফো বহুত বেছি গুচি গ'ল। সেই হিচাপত যদি চাবলৈ হয় মিনিমাম জেনেৰেল, OBC, EWS, SC, আপুনি যি কাষ্টে নহওক, OBC, জেনেৰেল বা EWSৰ যদি অনলি EWSৰ কাট অফটো আমি কম যাওঁ, মিনিমাম যদি আপোনাৰ 50 ঘৰত নাম্বাৰ আছে, EWS কাষ্টৰ যদি ল'ৰা হয়, ছোৱালীৰ কথাটোতো নকওঁ, ছোৱালীটো পোষ্ট বহুতেই কম আছে, আপুনি 50 ঘৰত যদি আছে EWSৰ হয়তো চান্স থাকিব পাৰে ফিজিকেললৈ নাম অহাৰ, EWS কাষ্টৰ ল'ৰা হ'ব কিবা কম। কিন্তু যদি OBC, SC, ST যদি ল'ৰা হয়, তেতিয়াহ'লে 60 ঘৰত আপোনাৰ ফিজিকেল কাট অফটো যোৱাৰ মই মোৰ ফালৰ পৰা কৈছোঁ অনুমান এটা, এক্সপেক্টেড এটা অনুমানিক ধাৰণাহে কৰিছোঁ, 60 ঘৰত থাকিব পাৰে। আৰু তাতকৈ হয়তো বেছিও যাবগৈ পাৰে, তাতকৈ কমো গুচি যাব পাৰে। সেইটো কিন্তু 100% পিছত মোক বেয়াকৈ কমেণ্ট কৰি লাভ নাই, তই কি জানো বুলি, সেইটো মই ক'ব নোৱাৰোঁ। মোৰ ফালৰ পৰা মই আগত যিমান কিবা দেখি আছিলোঁ, এই 24 দেখিছেনে 66 কিমান গৈছিলে, OBC, জেনেৰেলতো 70, 69ৰ ওপৰত গৈছিলে, বাকী SC, STও 62, 60 এনেকুৱা 61 আছিলে, বাকী EWSৰহে মাত্ৰ অনলি 50 ঘৰত কাট অফ গৈছিলে, ল'ৰাৰ কথা কৈছোঁ, সেই হিচাপত যাব পাৰে। আৰু ছোৱালী ভেকেঞ্চিটো কমেই, ছোৱালী যদি মিনিমাম 60 নম্বৰ এটা স্ক'ৰ হৈ আছে, তেন্তে যি কাষ্টে নহওক মই 100% ক'ব নোৱাৰিম, কিন্তু 60 নম্বৰ এটা যদি স্ক'ৰ আছে আৰু নৰ্মেলাইজেশ্যন হয়তোতো বাঢ়িবই ন, সেইকাৰণে কৈছোঁ আপোনালোকক ফিজিকেল দিবলৈ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, পোষ্ট যদি ইমানখিনিয়ে থাকে। যদি পোষ্ট বাঢ়ি যায়, অল ইণ্ডিয়াত 50,000 হৈ যায়, আমাৰ অসমৰ কাৰণে যদি 4500, 5,000 পোষ্ট হৈ যায়, তেতিয়া কিন্তু 40ৰ ঘৰলৈও কাট অফ গুচি আহিব। যোৱাবাৰ দেখিছে কিমান কম কাট অফ গুচি গ'ল, ফাইনেল কাট অফো কিমান কম গুচি গ'ল। সেইকাৰণে এতিয়াই ক'ব পৰা নাযায়, কাট অফটো মানে এনালাইচিছ এতিয়াই কৰিব পৰা নাযায়। মাত্ৰ মই এটা আপোনালোকক যদি লাগে ভিডিঅ' কমেণ্ট কৰিব, টোটেল কাষ্ট ৱাইজ কিমান ল'ৰা ছোৱালী মাতিব, মাত্ৰ 24,059টা ল'ৰা ছোৱালীকহে যিহেতু ফিজিকেল টেষ্ট দিবলৈ মাতিব, ৰানিং কৰিবলৈ মাতিব।
তাৰ কাৰণে যদি লাগে কমেণ্ট কৰিব মই প্ৰতিটো কাষ্ট ৱাইজ কিমানটা ইমানখিনি এতিয়া বৰ্তমান থকালৈকে ভেকেঞ্চি কিমানটা কোনটো কাষ্টৰ বৰ্ডাৰ ডিষ্ট্ৰিক্ট নক্সাল ডিষ্ট্ৰিক্ট জেনেৰেল ডিষ্ট্ৰিক্টৰ কিমানটা ল'ৰা ছোৱালী দৌৰ মাৰিবলৈ মাতিব তাৰ ওপৰত ভিডিঅ' নেক্সট লৈ আহিম আপোনালোকে কমেণ্ট কৰিব যদি লাগে যদি নালাগে যদি নিজে জানে বুলি ভাবে তেতিয়া মই ভিডিঅ' এনেই কষ্ট কৰি বনাই লৈ নাহোঁ মাথা মাৰি এইখিনিয়ে কথা হ'ল এতিয়া আপোনালোকৰ নাম্বাৰটো কিমান পাইছে তলত কমেণ্ট কৰিবলৈ নাপাহৰিব কি ডিষ্ট্ৰিক্টৰ হয় কি কাষ্টৰ হয় কিমান নম্বৰ স্ক'ৰ কৰিছে বৰ্তমান এনচাৰ কিট তলত কমেণ্ট কৰিবলৈ নাপাহৰিব কিমান ল'ৰা ছোৱালী মোৰ লগত জড়িত হৈ আছে আৰু তাৰ উপৰিও আপোনালোকৰ নাম্বাৰ কম বুলি মাথা মাৰিব নালাগে যিটো নৰ্মেলাইজেশ্যন হ'ব আপোনাৰ 80 পোৱাটো হয়তো 10 বাঢ়ি 90ও হৈ যাবগৈ পাৰে আৰু 60 পোৱাটো 70ও হৈ যাব পাৰে আৰু 80 পোৱাটো হয়তো 70ও হৈ যাব পাৰে 10-5 কমিও যাব পাৰে যিটো নৰ্মেলাইজেশ্যনৰ চিষ্টেমটো আছে এইখিনিয়ে কথা আৰু আপোনালোকে যদি মিনিমাম 60-50 যদি নাম্বাৰ এটা স্ক'ৰ কৰি থৈছে তেন্তে ফিজিকেলটো প্ৰিপেৰেশ্যন কৰি থওক ল'ৰাৰ কাৰণে 5 কিলোমিটাৰ 24 মিনিটত মাৰিব লাগিব ছোৱালীৰ কাৰণে 1600 মিটাৰ 8 মিনিট 30 ছেকেণ্ডত মাৰিব লাগিব অলপ ফিজিকেলটো গৰমটো বহুত বেছি পৰি আছে ন ফিজিকেলটো ৰানিং কৰি থওক একো নাই আপোনালোকে এইবাৰ যদি এক্সামত একেবাৰে 30-40 পালে তেতিয়াহ'লে আপোনালোকে নেক্সট 27 ভেকেঞ্চিৰ কাৰণে এতিয়াৰ পৰা পঢ়া শুনা আৰম্ভ কৰি দিয়ক 27ৰ কাৰণে এপ্লাই চলিব ছেপ্টেম্বৰ অক্টোবৰ মাহত অফিচিয়েল SSC কেলেণ্ডাৰত লিখা আছে এইখিনিয়ে কথা আৰু বৰ বিশেষ কথা কৈ নাথাকোঁ চাকৰি পাবলৈতো ফাইনেল কাট অফ পিছত আলোচনা কৰিম মিনিমামটো আজিকালি কাট অফ এটা যাবই ইমানটো পোষ্ট থাকিলে মিনিমাম কিমান যাবগৈ হাই গুচি যাব পাৰে একো ক'ব পৰা নাযায় পঢ়া শুনা বহুত ল'ৰা ছোৱালী হৈ গৈছে কাট অফটো হাই বাঢ়িবই কোনো কথা নাই আৰু কিছুমানে ক'ব 30-40 পায়ো নাম আহিব নিশ্চয়কৈ 30-40 পাই এইকেইটা ভেকেঞ্চি কিন্তু নাম নাহে যদি আপোনাৰ নৰ্মেলাইজেশ্যনত 20 বাঢ়ি যায় 25 বাঢ়ি যায় তেতিয়া 60-65 হৈ গ'ল বা 70 হ'লেগে কিন্তু ফিজিকেল দিবলৈ পাব পাৰে এইভাগে এইকেইটা পোষ্টত 40 নম্বৰ পাই 30 নম্বৰ পাই কেতিয়াও নাম নাহে কিছুমানে ইউটিউব চেনেলে ক'ব পাৰে নাম আহিব বুলি এনেই আশা কৰি নাথাকিব নতুনকৈ যিখিনি ভেকেঞ্চি আছে আহিব তাৰ কাৰণে যদি বয়স আছে এতিয়াৰ পঢ়া শুনা আৰম্ভ কৰক আৰু যদি পুলিচত এপ্লাই কৰি দিছে পুলিচৰ কাৰণে প্ৰিপেৰেশ্যন লাগি যাব এইখিনিয়ে কথা ডেছক্ৰিপশ্যনটো হোৱাটছআপ গ্ৰুপৰ লিংক আছে টেলিগ্ৰাম চেনেলৰ লিংক ইনষ্টা আইডি ফেচবুকৰ লিংক গোটেইখিনি দিয়া আছে মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ল'ব আৰু ফিজিকেলটো কেতিয়া হোৱাৰ সম্ভাৱনা আছে এইটো মই কৈ দিছোঁ শুনক আপোনালোকৰ আকৌ এইটো টেণ্টেটিভ এনচাৰ কিহে আহিছে আপোনাৰ ফাইনেল এনচাৰ কিটো আহি যাব 1 মাহমানৰ ভিতৰত বা 15 দিন 20 দিনৰ ভিতৰত 1 মাহৰ ভিতৰত যদি আহি যায় জুলাই আগষ্ট ছেপ্টেম্বৰ মানত বা আগষ্ট মাহৰ লাষ্টৰ ফালে ফিজিকেলটো হোৱাৰ কিন্তু সম্ভাৱনা আছে আৰু তাৰ ৰিজাল্টটো যদি চাই মেৰিট লিষ্টটো যদি ফিজিকেলৰ কাৰণে যিমান ল'ৰা ছোৱালী মাতিব তাৰটো যদি চাই আগষ্ট মাহৰ প্ৰথমত বা জুলাই লাষ্টৰ মানলৈ কিন্তু আহি যাব পাৰে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব যেতিয়া যিকোনো সময়তে কিবা আপডেট পালে মই লগালগ ভিডিঅ' বনাই দিম ইয়াৰ পিছত নেক্সট ডকুমেণ্ট এটা এটাকৈ মই লৈ আহিম কি ডকুমেণ্ট এতিয়া ৰেডি কৰি ৰাখিব লাগিব তাৰপিছত আমাৰ অসমৰ কাষ্ট ৱাইজ কিমান ল'ৰা ছোৱালী দৌৰিবলৈ মাতিব সেইটো ভিডিঅ' লৈ আহিম মেডিকেল টেষ্টৰ ওপৰত ভিডিঅ' লৈ আহিম অলৰেডি আগত মই বনাইছোঁ যদিও যিসকলে এক্সাম নিদিয়া আগত মোৰ ইউটিউব চেনেলটো পোৱা নাছিলে যদি আপুনি চাৰ্চ কৰি চাব বিচাৰে সেইখিনি ভিডিঅ' চাই ল'লে হ'ব নেক্সট মই এটা এটাকৈ ভিডিঅ' লৈ আহিম ফিজিকেলৰ আগত প্ৰতিখন ডকুমেণ্ট নিজে যিহেতু মই 2-3 বাৰ পাছ কৰিছোঁ কিন্তু চাকৰি পোৱা নাই চাকৰি নহ'ল কিয় নহ'ল কি কথা বহুতেতো সুধিব পাৰে আপুনি আগৰ ভিডিঅ'বোৰ চাই ল'লে গম পাব কেইবাবাৰো যদি মই 25ত হ'লোহেঁতেন চাকৰি পাই গ'লেন যদি মই 23ত হ'লোহেঁতেন চাকৰি পাই গ'লোঁ মাত্ৰ 24ত মোৰ লাষ্ট বয়স আছিলে কাট অফটো সেইবাৰ হাই গুচি গ'ল সেইকাৰণে মই SSC GD চাকৰি নাপালোঁ CRPF বা BSFত ইমান দিনে চাকৰি কৰি থাকিলোঁ এইখিনি আৰু মই নিজৰ কথা বেছি কৈ নাথাকোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো যিমান লগৰ বন্ধু বান্ধৱী আছিলে সকলোলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নেক্সট এটা এটাকৈ প্ৰতিটো টপিকৰ ভিডিঅ' লৈ আহিম ডকুমেণ্টৰ পৰা কিমান ল'ৰা ছোৱালী ফিজিকেল টেষ্ট দিবলৈ মাতিব গোটেইখিনি ভিডিঅ' পাই যাব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব ফেচবুকত চাই আছে যদি ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব ধন্যবাদ